নিৰাপত্তাৰ সুৰুঙা লৈ অসমত প্ৰৱেশ ১৭ বাংলাদেশী দালালৰ জৰিয়তে অসমত প্ৰৱেশ ঘটিছে বাংলাদেশী ২৫০০ টকাৰ বিনিময়ত অসমত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ নদীপথ আৰু চৰাঞ্চলৰ মাজেদি ধুবুৰীত সোমাল বাংলাদেশী নাগৰিক এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ নিৰাপত্তাৰ সুৰুঙা লৈ অসমত প্ৰৱেশ ১৭ বাংলাদেশীৰ দালালৰ জৰিয়তে অসমত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ ২৫০০ টকাৰ বিনিময়ত অসমত প্ৰৱেশ বাংলাদেশীৰ নদীপথ চৰাঞ্চলৰ মাজেদি ধুবুৰীত সোমাল বাংলাদেশৰ নাগৰিক অবৈধভাৱে প্ৰৱেশ কৰি আৰক্ষীৰ জালত বাংলাদেশৰ মহিলা স্থানীয় লোকৰ তৎপৰতাত ধৰা পৰিল মহিলাগৰাকী আনহাতে আন ১৬ জন লোকৰ বৰ্তমানেও নাই সন্ধান বাংলাদেশৰ নাগৰিকৰ সন্ধানত অব্যাহত ৰাখিছে আৰক্ষীয়ে বৰ্তমান অভিযান আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে বাংলাদেশত শেহতীয়াকৈ যি ছাত্ৰ বিদ্ৰোহৰ ঘটনা সংঘটিত হৈছিল সেই ছাত্ৰ বিদ্ৰোহৰ উত্তালত ইতিমধ্যে যিসকল হিন্দু বাংলাদেশী আছে সেই হিন্দু বাংলাদেশীহঁতে দেখি যিসকল লোক আছিলে তেওঁলোক নিৰাপত্তাহীনতাত ভুগিছিলে আৰু তাৰ পিছতে বাংলাদেশত যি ঘটনা সংঘটিত হৈ আছিলে এইটোৰ পিছত সেইটো ছাত্ৰসকলৰ যি বিদ্ৰোহ চলি আছিলে সেই বিদ্ৰোহৰ ফলতে ইতিমধ্যে সীমান্তত অৰ্থাৎ ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল আৰু ১১টাকৈ অতিৰিক্ত বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছিল কিন্তু সেই নিৰাপত্তাৰ সুৰুঙা লৈ ইতিমধ্যে অসমত প্ৰৱেশ ঘটিছে ১৭ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ ১৭ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ ইতিমধ্যে অসমত প্ৰৱেশ ঘটা খবৰে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে আৰু জানিব পৰা মতে দালালৰ জৰিয়তে অসমত প্ৰৱেশ ঘটিছিলে এই বাংলাদেশী নাগৰিককেইজনৰ এজন দুজন নহয় সৰ্বমুঠ ১৭ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশ ঘটিছিল দালালৰ জৰিয়তে আৰু ২৫০০ টকাৰ বিনিময়ত অসমত প্ৰৱেশ ঘটিছিল এই বাংলাদেশী নাগৰিকৰ অৰ্থাৎ দালালৰ জৰিয়তে তেওঁলোকে ২৫০০ টকাৰ বিনিময় কৰিছিলে আৰু সেই ২৫০০ টকাৰ বিনিময় অসমত প্ৰৱেশ ঘটিছিল এই ১৭ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ আৰু জানিব পৰা মতে নদীপথ আৰু চৰাঞ্চলৰ মাজেদি ধুবুৰীত প্ৰৱেশ কৰিছিলে বাংলাদেশৰ নাগৰিকসকলে নদীপথ আৰু চৰাঞ্চলৰ মাজেদি তেওঁলোকে প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি তেওঁলোকে ধুবুৰীত সোমাইছিলে আৰু ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অবৈধভাৱে প্ৰৱেশ কৰা এগৰাকী বাংলাদেশী মহিলাক ইতিমধ্যে আৰক্ষীয়ে এগৰাকীকৈ বাংলাদেশী মহিলাক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু স্থানীয় লোকৰ তৎপৰতাত ধৰা পৰিছে মহিলাগৰাকী অৰ্থাৎ অবৈধভাৱে তেওঁ অসমত প্ৰৱেশ কৰিছিলে সেই ১৭ গৰাকী বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশ ঘটিছিলে তাৰে ভিতৰত এগৰাকী মহিলা বাংলাদেশী নাগৰিক আছিলে আৰু তেওঁক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু স্থানীয় লোকৰ তৎপৰতাত সেই মহিলাগৰাকী ধৰা পৰিছিল বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে জানিব পৰা মতে আন ১৬ জন লোকৰ বৰ্তমানেও নাই সন্ধান অৰ্থাৎ যি ১৭ গৰাকী যিহেতু বাংলাদেশী নাগৰিকৰ অসমত প্ৰৱেশ ঘটিছিলে তাৰে ১৬ জন বাংলাদেশী বৰ্তমান সময়ত সন্ধান নাই বুলি ইতিমধ্যে আৰক্ষীয়ে খবৰ প্ৰকাশ কৰিছে কিন্তু এই ১৬ গৰাকী বাংলাদেশী নাগৰিকৰ বিৰুদ্ধেও ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যেহেতু বাংলাদেশত শেহতীয়াকৈ যি ঘটনা সংঘটিত হৈ গৈছিলে ছাত্ৰ বিদ্ৰোহত যি ঘটনা সংঘটিত হৈ গৈছিলে আৰু তাৰ পিছতে সমগ্ৰ বাংলাদেশত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছিলে বাংলাদেশৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিলে শেখ হাছিনা ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে আৰু তাৰ পিছতে সমগ্ৰ বাংলাদেশতে এক অৰাজকতা পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু ইতিমধ্যে সেই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা সীমান্তত অৰ্থাৎ ভাৰত বাংলাদেশ সীমান্তত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিলে কিন্তু এই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো ইতিমধ্যে নিৰাপত্তাৰ সুৰুঙা লৈ অসমত ১৭ গৰাকীকৈ বাংলাদেশৰ প্ৰৱেশে এতিয়া সকলোকে চিন্তিত কৰি তুলিছিলে আৰু যিহেতু বৰ্তমান সময়তো ১৬ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ বৰ্তমান সময়তো সন্ধান নাই আৰু এই ১৬ গৰাকী বাংলাদেশৰ নাগৰিকৰ বিৰুদ্ধে আৰক্ষীয়ে বৰ্তমান সময়ত অভিযান অব্যাহত ৰাখিছে আৰু জানিব পৰা মতে দালালৰ জৰিয়তে অসমত প্ৰৱেশ ঘটিছিলে এই ১৭ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ আৰু ২৫০০ টকাৰ বিনিময়ত অসমত প্ৰৱেশ কৰিছিলে এই ১৭ গৰাকীকৈ বাংলাদেশী আৰু নদীপথ আৰু চৰাঞ্চলৰ মাজেদি তেওঁলোকে ধুবুৰীত সোমাইছিল আৰু ইতিমধ্যে ধুবুৰীত প্ৰৱেশ কৰা এগৰাকী বাংলাদেশী মহিলা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু স্থানীয় লোকৰ তৎপৰতাত এই মহিলাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়তো সন্ধান নাই আন ১৬ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ